নমস্কাৰ বন্ধুসকল, দাদুলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি আমি একেলগে ডিছকাছ কৰিম 27 আৰু 28 মে 2026 ডেইলি কাৰেণ্ট এফেয়াৰ্ছ। বিশেষকৈ যিসকল APSC, SSC আৰু অন্যান্য ওৱান ডে কম্পিটিটিভ এক্সামছৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি ছেশ্যনটো খুবেই বেছি ইম্পৰ্টেণ্ট হ'ব। কাৰণ আজি আমি চাম পলিটিৰ পৰা আৰম্ভ কৰি বহুকেইটা গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত আলোচনা কৰিম। তেন্তে আহক পলম নকৰি আৰম্ভ কৰোঁ। আজিৰ আটাইতকৈ ডাঙৰ খবৰটো আহিছে আমাৰ অসম বিধানসভাৰ পৰা। অসম বিধানসভাই এটা গুৰুত্বপূৰ্ণ ৰিজলিউশ্যন বা প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰস্তাৱটোৰ মূল উদ্দেশ্য হৈছে ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পাৰ্লিয়ামেণ্ট আৰু সকলো ষ্টেট লেজিছলেটিভ এছেম্বলিৰ মহিলাৰ বাবে 33% আসন সংৰক্ষণ কাৰ্যকৰী কৰা। APSCৰ বাবে এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব, এই ৰিজলিউশ্যনটো কোনে মুভ কৰিছিল? আমাৰ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগে। ইয়াত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা ক্লিয়াৰিফাই কৰিছে যে তেওঁ কৈছে যে মূল আইনখন অৰ্থাৎ 106 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 2023 স্পষ্টকৈ লিখা আছে যে এই সংৰক্ষণ কেৱল নতুন চেঞ্চাছ অৰ্থাৎ লোকপিয়ল আৰু তাৰ পাছত হোৱা ডিলিমিটেশ্যনৰ পিছতহে ইফেক্টলৈ আহিব। লগতে মুখ্যমন্ত্ৰী মহোদয়ে 131 নং সংশোধনী বিলৰ কথাও উল্লেখ কৰিছে। এই বিলখনৰ লক্ষ্য আছিল 2029 চনৰ সাধাৰণ নিৰ্বাচনৰ আগতে মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা, কিন্তু বিৰোধী দলৰ সমৰ্থন নোপোৱাৰ বাবে সেয়া সংসদত গৃহীত নহল। সেয়েহে এতিয়া অসম বিধানসভাই এই ৰিজলিউশ্যনৰ জৰিয়তে পাৰ্লিয়ামেণ্টক অনুৰোধ জনাইছে যে মহিলাৰ বাবে সংৰক্ষণ ইমিডিয়েট ইফেক্টত কাৰ্যকৰী কৰা হয়। এতিয়া হওক এক্সামৰ পইণ্ট অফ ভিউৰ পৰা পলিটিৰ ষ্টেটিক জিকেখিনি চাই লওঁ। ওমেন ৰিজাৰ্ভেশ্যন এক্ট 106 কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 2023 এই আইনখনে লোকসভা, ষ্টেট এছেম্বলিজ আৰু দিল্লী এছেম্বলিত মহিলাৰ বাবে 33% আসন সংৰক্ষণ কৰাৰ প্ৰভিজনছ ৰাখিছে। কিন্তু ইয়াৰ ইমপ্লিমেশ্যনটো এটা চৰ্তৰ ওপৰত নিৰ্ভৰশীল। এই আইনখন পাছ হোৱাৰ পিছৰ হোৱা প্ৰথমটো চেঞ্চাছ আৰু ডিলিমিটেশ্যনৰ পিছতহে ই কাৰ্যকৰী হ'ব। ডিলিমিটেশ্যনৰ অৰ্থটো হৈছে যে লেটেষ্ট চেঞ্চাছৰ ভিত্তিত সমষ্টিৰ সীমাবোৰ পুনৰ অংকন কৰা। আমাৰ দেশত নাম্বাৰ অফ চিটছ যিটো ফ্ৰীজ চলি আছে সেয়া 1971 চনৰ চেঞ্চাছৰ ওপৰত ভিত্তি কৰি আছে। কনষ্টিটিউশ্যন ডেট 31 এমেণ্ডমেণ্ট বিল 2026 এই বিলখনে লোকসভাৰ আসন 816খনলৈ বৃদ্ধি কৰা আৰু 2011 চনৰ চেঞ্চাছৰ ডাটা ব্যৱহাৰ কৰি 2029 চনৰ ভিতৰত মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱ দিছিল, কিন্তু ই পাছ নহয়। ইয়াৰ লগত জড়িত আমি কিছুমান ইম্পৰ্টেণ্ট আৰ্টিকেলৰ বিষয়ে আলোচনা কৰোঁ। আৰ্টিকেল নম্বৰ 51 ই লোকসভাৰ কম্পজিশ্যনৰ লগত ডিল কৰে। আৰ্টিকেল 170 ই ষ্টেট লেজিছলেটিভ এছেম্বলিজৰ কম্পজিশ্যনৰ লগত ডিল কৰে। আহক আজি ইয়াৰ পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। আজি
28 মে আজিৰ দিনটোত গোটেই বিশ্বতে মেনষ্ট্ৰুৱেল হাইজিন ডে হিচাপে পালন কৰা হয়। হেল্থ আৰু ছ'চিয়েল ইছ্যুজৰ ফালৰ পৰা APSC আৰু অন্যান্য পৰীক্ষাৰ বাবে এই টপিকটো এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়। সেয়েহে আমি অলপ এই বিষয়ে অলপ মন দিয়াটো উচিত। খবৰটো হৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ ছাত্ৰীসকলৰ মাজত মেনষ্ট্ৰুৱেল হেল্থ হাইজিন ডিগনিটি আৰু ৱেলবিঙৰ ওপৰত সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। এই দিনটোৰ লগত সংগতি ৰাখি সমগ্ৰ শিক্ষা আসামে কাইলৈ অৰ্থাৎ 29 মে 2024 তাৰিখে এটা স্পেচিয়েল এৱাৰনেছ ছেশ্যন অৰ্গেনাইজ কৰিছে। এই ছেশ্যনটো কেৱল ছাত্ৰ ছাত্ৰীৰ বাবেই নহয়, পেৰেণ্টছ আৰু টিচাৰ্ছৰ বাবেও মুকলি থাকিব। এই বিশেষ অনুষ্ঠানটোত গেষ্ট স্পীকাৰ হিচাপে উপস্থিত থাকিব OMCHৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ বিভাগৰ এছিষ্টেণ্ট প্ৰফেচৰ ডক্টৰ ৰাজশ্ৰী শৰ্মা। তেওঁ ছেফ হাইজিন প্ৰেক্টিচেছ আৰু ছেল্ফ কেয়াৰ ট্ৰিপছৰ বিষয়ে আলোচনা কৰিব। এই গোটেই প্ৰগ্ৰামটো এডুকেশ্যন ক্লাছৰুম, স্মাৰ্ট ক্লাছৰুমছ আৰু ইউটিউবৰ জৰিয়তে লাইভ পডকাষ্ট কৰা হ'ব। সেয়া হওক, এক্সামৰ পাৰ্চপেক্টিভৰ পৰা আমি কিছুমান ষ্টেটিক GK আৰু গভৰ্ণমেণ্ট স্কিমৰ বিষয়ে জানি লওঁ। প্ৰথমতে আমি মেনষ্ট্ৰুৱেল হাইজিন ডে 28 মে'তে কিয় পতা হয় সেই সম্পৰ্কে আলোচনা কৰোঁ। ইয়াৰ এটা চাইণ্টিফিক কাৰণ আছে। মহিলাকৰ এভাৰেজ মেনষ্ট্ৰুৱেল চাইকেল হৈছে 28 দিনৰ আৰু ইয়াৰ এভাৰেজ ডিউৰেশ্যন হৈছে 5 দিন। বছৰৰ পঞ্চমটো মাহ হৈছে মে'। গতিকে 28 নম্বৰ দিন আৰু পঞ্চমটো মাহ মিলাই 28 মে' তাৰিখটো বাছনি কৰা হৈছে। এই দিনটো 2014 চনৰ পৰা পালন কৰি অহা হৈছে। ইয়াৰ পিছৰ এখন আঁচনি আছে, এখন হৈছে সমগ্ৰ শিক্ষা। এইটো স্কুলীয়া শিক্ষাটো প্ৰি স্কুলৰ পৰা ক্লাছ 12লৈকে এটা ইণ্টিগ্ৰেটেড স্কিম, যিটো 2018 চনত লঞ্চ কৰা হৈছে। ই আগৰ তিনিখন আঁচনি সৰ্ব শিক্ষা অভিযান, RMSA আৰু টিচাৰ এডুকেশ্যন একত্ৰিত কৰিছে। তাৰপিছৰ এটা ইনিচিয়েটিভ হৈছে যে স্বচ্ছ বিদ্যালয় ইনিচিয়েটিভ। এইটো 2014 চনত লঞ্চ কৰা হৈছিল আৰু ইয়াৰ মূল উদ্দেশ্য আছিল ল'ৰা আৰু ছোৱালীৰ বাবে বিদ্যালয় পৃথকে ছেপাৰেট টয়লেট বনোৱা। নেশ্যনেল ফেমিলি হেল্থ ছাৰ্ভেৰ মতে ভাৰতৰ 68% মহিলাই বৰ্তমান হাইজিনিক মেথডছ ব্যৱহাৰ কৰে। কিন্তু এটা চিন্তাৰ বিষয় হৈছে যে অসমৰ বহুতো জিলাৰ ফিগাৰ অসমৰ নেশ্যনেল এভাৰেজতকৈ কম। APSC এক্সাম, JAP মেইনছৰ এক্সাম, এইসমূহ উত্তৰ সোধে আপোনালোকে এই ডাটাসমূহ ব্যৱহাৰ কৰিব পাৰে। এতিয়া হওক, আজিৰ এই টপিকটোৰ ওপৰত ভিত্তি কৰি some practice question solve কৰোঁ। মেনষ্ট্ৰুৱেল হাইজিন ডেৰ বিষয়ে তলৰ ষ্টেটমেণ্টসমূহ কনচিডাৰ কৰক। ষ্টেটমেণ্ট 1, এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 2010 চনত এষ্টাব্লিছ কৰিছিল। অপশ্যন 2, 28 মে' তাৰিখটো বাছনি কৰাৰ কাৰণ হৈছে এভাৰেজ মেনষ্ট্ৰুৱেল চাইকেলৰ লেন্থ 28 দিন আৰু এভাৰেজ মেনষ্ট্ৰুৱেশ্যনৰ দিন 5 দিন। গতিকে 5 মাহ হৈছে মে' আৰু সেয়েহে এইটো মে' মাহৰ 28 তাৰিখে পালন কৰা হয়। তাৰপিছৰ অপশ্যনটো হৈছে এই দিনটোৰ লক্ষ্য হৈছে কাগজ ভঙা আৰু গুড মেনষ্ট্ৰুৱেল হাইজিন মেনেজমেণ্টৰ বিষয়ে এৱাৰনেছ অনা। তলত কোনটো বা কোনবোৰ ষ্টেটমেণ্ট শুদ্ধ? অপশ্যন A 1 and 2 only, অপশ্যন B 2 and 3 only, অপশ্যন C
1 and 3 only. Option D, 1, 2, and 3. ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি, অৰ্থাৎ ষ্টেটমেণ্ট 2 আৰু 3টো শুদ্ধ। ষ্টেটমেণ্ট 1টো ভুল, কিয়নো এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে 2010 চনত নহয় 2014 চনত বেলেগ এটা NGO ৱাজ ইউনাইটেডে আৰম্ভ কৰিছিল। এতিয়া হওক ইয়াৰ পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। এই খবৰটোত আছে ইউনিফৰ্ম চিভিল কোডৰ লগত জড়িত কিছু তথ্য। যোৱা কেইদিনমানৰ পৰা এইটো এটা বহুত চৰ্চা থকা বিষয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে অসমৰ যিসকল জনজাতীয় বা ট্ৰাইবেল কমিউনিটিজ আছে তেওঁলোকক এই ইউনিফৰ্ম চিভিল কোডৰ পৰিসৰৰ পৰা একেবাৰে বাহিৰত ৰখা হৈছে। ইয়াৰ কাৰণটো কি? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আমাৰ ট্ৰাইবেল সমাজখনে যুগ যুগ ধৰি তেওঁলোকৰ ট্ৰেডিশ্যনছ, ফেইথ আৰু ছ'চিয়েল ছিষ্টেমছ সুন্দৰকৈ জীয়াই ৰাখিছে। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ কথা, তেওঁলোকৰ সমাজত মহিলাৰ স্থান একেবাৰে কেন্দ্ৰত। তেওঁলোকে কাষ্টমাৰী ৰাইটছ আৰু কাষ্টমাৰী কোৰ্ছৰ জৰিয়তে যিটো ছেল্ফ ৰেগুলেশ্যনৰ ব্যৱস্থা আছে সেয়া আনৰ বাবে এটা আৰ্হি বা মডেল। এতিয়া হ'ল এক্সামৰ বাবে মনত ৰাখিবলগীয়া কথা হ'ল যে অসম চৰকাৰে ট্ৰাইবেল কমিউনিটি আৰু আইডেণ্টিটি প্ৰিজাৰ্ভ কৰিবলৈ এটা সুকীয়া বিভাগো খুলিছে, যাৰ নাম হৈছে ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডেভেলপমেণ্ট। আকৌ এবাৰ কৈ দিছোঁ, ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডেভেলপমেণ্ট। ক্ষমা কৰিব, এই বিভাগটোৰ নাম হৈছে ইণ্ডিজিনিয়াছ এণ্ড ট্ৰাইবেল ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্ট। ডেভেলপমেণ্ট নহয়, ডিপাৰ্টমেণ্ট হয়। এতিয়া তাৰ পৰৱৰ্তী খবৰটোলৈ আগবাঢ়ো। পৰৱৰ্তী খবৰটো আছে অসম চৰকাৰে পৰৱৰ্তী খবৰটো হৈছে অসম বিধানসভাৰ পৰা যোৱা 27 মে' তাৰিখে যি নতুন বিধানসভা উদ্বোধনী অধিৱেশনখনত এড্ৰন চিন্দাই কৰা হৈছে। এই 5 দিনীয়া ছেশ্যনটোত নতুন বিধায়কসকলে শপত গ্ৰহণ কৰিলে আৰু আটাইতকৈ ইম্পৰ্টেণ্ট পইণ্টটো হৈছে যে আমাৰ বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে জ্যেষ্ঠ বিজেপি নেতা শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া নিৰ্বাচিত কৰা হ'ল। লগতে 22 মে' তাৰিখে অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্যই সদনত বিশেষ ভাষণ প্ৰদান কৰিছিল। এতিয়া হওক আমি ইয়াৰ লগত জড়িত কিছুমান পলিটিক টাৰ্ম বা মিনিং বুজি লওঁ, যিবোৰ পৰীক্ষা প্ৰায় সোধাটো পৰিলক্ষিত হয়। এড্ৰন চিন ডাই এইটো এটা লেটিন শব্দ যাৰ অৰ্থ হৈছে উইডাউট চাইনিং এ ডে ফৰ এ ফিউচাৰ মিটিং। যেতিয়া সদন বা হাউচখনত অনিৰ্দিষ্ট কালৰ বাবে স্থগিত কৰা হয় তেতিয়া তাক চিন ডাই বোলা হয়। প্ৰ'ৰগেশ্যন ইয়াৰ অৰ্থ হৈছে এটা ছেশ্যনত একেবাৰে শেষ কৰা। এইটো গভৰ্ণৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এডভাইচত ইয়াৰ পিছত পেণ্ডিং থকা নটিছবোৰ লেপছ হৈ যায়। ডিজলিউশ্যন অৰ্থাৎ বিধানসভা ধ্বংস কৰা। ইয়াৰ পাছতে আকৌ এটা নতুনকৈ নিৰ্বাচন হয়। আৰ্টিকল 176 এই আৰ্টিকলটো মনত ৰাখিব। জেনেৰেল ইলেকশ্যনৰ পিছত বহা প্ৰথমখন ছেশ্যনত গভৰ্ণৰে যিটো স্পেচিয়েল এড্ৰেছ বা বিশেষ ভাষণ দিয়ে সেয়া আৰ্টিকল 176ৰ আধাৰত দিয়ে। এতিয়া হওক আমি কিছুমান প্ৰেক্টিছ কুৱেশ্যন চাওঁ। প্ৰেক্টিছ কুৱেশ্যনটো হৈছে এনেধৰণৰ যে এডজাৰ্ণমেণ্ট চিন ডাইৰ বিষয়ে তলবৰ্তী ষ্টেটমেণ্টসমূহ বিবেচনা কৰক। ইয়াৰ অৰ্থ হৈছে সংসদৰ এখন বৈঠক অনিৰ্দিষ্ট কালৰ বাবে সমাপ্ত কৰা। ষ্টেটমেণ্টটো কেৱল ৰাষ্ট্ৰপতিয়েহে এই ক্ষমতা লাভ কৰে। ষ্টেটমেণ্ট 3 ৰাজ্যসভাৰ বাবে এডজাৰ্ণ চিন ডাই পাছ কৰিব নোৱাৰে। তলবৰ্তী শুদ্ধ, ষ্টেটমেণ্ট শুদ্ধ। এতিয়া সঠিক উত্তৰটো হ'ব
1 নম্বৰটো ষ্টেটমেণ্ট 2টো ভুল কাৰণ এই ক্ষমতাটো ৰাষ্ট্ৰপতিৰ হাতত নাথাকে, ই সদনৰ প্ৰিজাইডিং অফিচাৰ যেনে লোকসভা স্পীকাৰ আৰু ৰাজ্যসভাৰ চেয়াৰমেনৰ হাতত থাকে। ষ্টেটমেণ্ট 3টো ভুল কাৰণ এতিয়া ৰাজ্যসভাৰ এইটো প্ৰযোজ্য হয়। গতিকে আমাৰ সঠিক উত্তৰটো হ'ব ষ্টেটমেণ্ট 1। তাৰপিছত আজি পৰৱৰ্তী খবৰটো যাব। পৰৱৰ্তী খবৰটো হৈছে যে আজি 28 মে তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিনায়ক দামোদৰ সাভাৰকাৰৰ জন্মবাৰ্ষিকীত তেখেতসকলে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আমি সকলোৱে তেখেতক বীৰ সাভাৰকাৰ বুলি জানো। মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে সাভাৰকাৰৰ জীৱন সাধাৰণ নাছিল, ই আছিল ব্যতিক্ৰমী। ব্ৰিটিছৰ ঔপনিৱেশিক নিষ্ঠুৰতাৰ সন্মুখতো নিজৰ আদৰ্শৰ সৈতে কেতিয়াও আপোচ নকৰা এইগৰাকী স্বাধীনতা সংগ্ৰামীকে তেওঁ প্ৰণাম জনাইছে আৰু লগতে তেওঁ কয় যে সাভাৰকাৰৰ ইতিহাস সম্পূৰ্ণ সততাৰে সোঁৱৰণ কৰা উচিত। এতিয়া হওক পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ ষ্টেটিক জিকেখিনি চাই লওঁ। তেখেতৰ জন্ম হৈছিল 28 মে 1883 চনত মহাৰাষ্ট্ৰৰ নাছিকত। তেওঁ অনুগামীসকলে তেখেতক বীৰ উপাধি দিছিল। তেওঁ কেইখন কিতাপ তেখেতে লিখা 2খন অতি গুৰুত্বপূৰ্ণ কিতাপ হৈছে দি ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857 আৰু এছেঞ্চিয়েলছ অফ হিন্দুত্ব। দৰাচলতে হিন্দুত্ব শব্দটো তেখেতে প্ৰথম প্ৰয়োগ কৰিছিল। তেখেতে 2টা গুৰুত্বপূৰ্ণ সংগঠন প্ৰতিষ্ঠা কৰিছিল। 1904 চনত অভিনৱ ভাৰত ছ'চাইটি আৰু 1906 চনত ফ্ৰী ইণ্ডিয়া ছ'চাইটি। 1910 চনত ফ্ৰান্সৰ মাৰ্চেই ব্ৰিটিছ জিম্মাৰ পৰা পলাই যাবলৈ তেওঁ জাহাজৰ পৰা সাগৰত জঁপিয়াই দিছিল। আনহাতে কাৰাগাৰত থকা সময়ত তেওঁ ব্ৰিটিছ চৰকাৰলৈ ৰেহাই বিচাৰি যিবোৰ পিটিশ্যনছ লিখিছিল সেয়া আজিও ইতিহাসৰ বিতৰ্কৰ বিষয় হৈ আছে। এতিয়া হওক আমি প্ৰিভিয়াছ ইয়েৰৰ কিছুমান কুৱেশ্যন ছল্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে যে অভিনৱ ভাৰত নামৰ বিপ্লৱীসকলৰ গোপন সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে সঠিক উত্তৰটো আমি অলপ আগত পঢ়ি আহিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে VD সাভাৰকাৰ আৰু তেওঁ এইটো 1904 চনত সংগঠনটো আৰম্ভ কৰিছিল। দ্বিতীয়টো প্ৰশ্ন হৈছে যে VD সাভাৰকাৰৰ বিষয়ে তলৰ কোনবোৰ ষ্টেটমেণ্ট শুদ্ধ? ষ্টেটমেণ্ট 1 তেওঁ অভিনৱ ভাৰত প্ৰতিষ্ঠা কৰিছিল। ষ্টেটমেণ্ট 2 ভাৰতীয় জাতীয়তাবাদীসকলক অনুপ্ৰাণিত কৰিবলৈ তেওঁ মাজিনী জীৱনী লিখিছিল। ষ্টেটমেণ্ট 3 তেওঁ দি ইণ্ডিয়ান ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ 1857 লিখিছিল, যিয়ে 1857 চনৰ বিদ্ৰোহৰ এটা নেশ্যনেলিষ্ট ভিউত দাঙি ধৰিছিল। ষ্টেটমেণ্ট 4 ব্ৰিটিছৰ কবলৰ পৰা সাৰিবলৈ তেওঁ চলন্ত জাহাজৰ পৰা সাগৰত জঁপিয়াই দিছিল। ইয়াৰ আমি সঠিক উত্তৰটো বিশ্লেষণ কৰোঁ। ইয়াৰ সঠিক উত্তৰটো হ'ব ষ্টেটমেণ্ট 1, 2 and 4। ষ্টেটমেণ্ট 2টো শুদ্ধ নহয় কাৰণ তেওঁ সঁচাকৈ ইটালিয়ান বিপ্লৱী জোচেফ মেজিনিৰ জীৱনী মাৰাঠী ভাষালৈ অনুবাদ কৰিছিল। ক্ষমা কৰিব, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন D2, অৰ্থাৎ গোটেইকেইটা ষ্টেটমেণ্টে শুদ্ধ আছে। তাৰপিছত আমি তাৰ পৰৱৰ্তী খবৰটোলৈ আগবাঢ়োঁ। পৰৱৰ্তী খবৰটো হৈছে আমাৰ দেশৰ ৰেচন ব্যৱস্থা, অৰ্থাৎ পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেমৰ লগত জড়িত। ইউনিয়ন কেবিনেটে সাৰ্থক PDS স্কিমৰ বাবে 25,530 কোটি টকা এপ্ৰুভেল দিছে আৰু ইয়াক 2031 চনৰ মাৰ্চ মাহলৈকে অৰ্থাৎ 5 বছৰৰ বাবে এক্সটেণ্ড কৰিছে। এই স্কিমটোৰ মূল উদ্দেশ্য হ'ল যে আমাৰ PDS ইনফ্ৰাষ্ট্ৰাকচাৰটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু টেকনলজিৰ জৰিয়তে সম্পূৰ্ণৰূপে ৰিফৰ্ম কৰা। ইয়াৰ 2টা পুৰণি স্কিম মাৰ্জ কৰা হৈছে। NFSAৰ অধীনৰ
ফুড গ্ৰেইন মুভমেণ্ট এণ্ড ডিলাৰ মাৰ্জিনছ আৰু স্মাৰ্ট PDS স্ক্ৰীন। আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল যে ইয়াত AI ব্যৱহাৰ কৰা হ'ব এটা নতুন ডিজিটেল আৰু লগতে নতুন দুটা ডিজিটেল প্লেটফৰ্ম আহিব। নিৰ্মল, এইটো এটা AI ড্ৰাইভ এণ্ড বেনিফিচিয়াৰী ৰেজিষ্ট্ৰি হ'ব, য'ত ডুপ্লিকেট ৰেচন কাৰ্ড বা ভুৱা মানুহবোৰ বিচাৰি উলিয়াই বাতিল কৰিব। আৰু আশা, এইটো এটা মাল্টিলিংগুৱেল AI এছিষ্টেণ্ট যাৰ জৰিয়তে মানুহে নিজৰ মাতৃভাষাত অভিযোগ দিব পাৰিব। ইয়াৰ লগতে আমাৰ ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰসকলৰ মাৰ্জিন বা কমিশ্যনো বৃদ্ধি কৰা হ'ব। এতিয়া আহোঁ ইয়াৰ লগত জড়িত আমি ষ্টেটিক GK পইণ্ট চাই লওঁ। NFSA এটা নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 81.35 কোটি মানুহক ৰাজসাহায্যযুক্ত চাউল, ঘেঁহু আদি দিয়া হয়। ইয়াত প্ৰায়ৰিটি হাউচহোল্ড আৰু AAY পৰিয়াল অন্তৰ্ভুক্ত থাকে। CCEA কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ। এই কমিটিখনৰ অধ্যক্ষতা সদায় প্ৰধানমন্ত্ৰীয়ে কৰে আৰু ইয়াৰ ছাবচিডি প্ৰাইচিং আদিৰ ডাঙৰ সিদ্ধান্তবোৰ লয়। ব্লকচেইন টেকনলজি কিডছ ছেকশ্যনৰ বাবে এইটো দৰকাৰী। ই হৈছে এটা ডিচেন্ট্ৰেলাইজ আৰু টেম্পাৰ প্ৰুফ ডিজিটেল লেজাৰ ইয়াৰ য'ত এবাৰ ডাটা ভৰালে সলনি কৰিব নোৱাৰে। ভাৰত চৰকাৰে গভৰ্ণমেণ্ট আৰু লেণ্ড ৰেজিষ্ট্ৰিত ইয়াত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। এতিয়া হওক আমি ইয়াৰ বাবে কিছুমান প্ৰশ্ন চাওঁ। সাৰ্থক PDS স্কিমৰ বিষয়ে বিবেচনা কৰক। ষ্টেটমেণ্ট 1 NFSAৰ অধীনত ইণ্ট্ৰা ষ্টেট মুভমেণ্ট আৰু ডিলাৰ মাৰ্জিনক স্মাৰ্ট PDSৰ লগত মাৰ্জ কৰিছে। ষ্টেটমেণ্ট 2 এই স্কিমৰ জৰিয়তে কাৰ্বন ইমিশ্যন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে কাৰণ ট্ৰান্সপৰ্ট ৰুটছ দীঘল হ'ব। ষ্টেটমেণ্ট 3 ইয়াৰ 5 year এক্সটেনশ্যনৰ বাবে 25,530 কোটি টকাৰ আউটলে ধৰা হৈছে। ইয়াৰ ষ্টেটমেণ্টটো হ'ব ষ্টেটমেণ্ট 1 আৰু 3 একেবাৰে শুদ্ধ, কিন্তু ষ্টেটমেণ্ট 2টো ভুল, কাৰণ এয়া ব্যৱহাৰ কৰি ছাপ্লাই চেইন অপ্টিমাইজ কৰিলে ট্ৰান্সপৰ্ট ৰুট ছুটিহে হ'ব আৰু এই কাৰ্বন ইমিশ্যনো কমিব। গতিকে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন B 1 and 3 অনলি। এতিয়া হওক আমি এটা PYQ চল্ভ কৰোঁ। PYQটো হৈছে এনেধৰণৰ যে ব্লকচেইন টেকনলজিৰ ফিউচাৰ্ছৰ বিষয়ে কোনটো শুদ্ধ। অপশ্যন 1 ৰেকৰ্ডছবোৰ সলনিৰ ৰিস্ক নোহোৱাকৈ ৰেলিভেণ্ট ষ্টক হোল্ডাৰ্ছক দেখাব পাৰি। অপশ্যন 2 গোটেই ডাটাবেছটো কপিজ নেটৱৰ্কত থকা মাল্টিপল কম্পিউটাৰ্ছত ষ্টক হৈ থাকে। অপশ্যন 3 মেথমেটিকেল এলগৰিথমৰ বাবে ডাটা একেবাৰে ৰেকৰ্ড হোৱাৰ পাছত ডিলিট বা চেঞ্জ কৰাটো অসম্ভৱ। ইয়াৰ তিনিটা ষ্টেটমেণ্টে শুদ্ধ। এতিয়া হওক আজিৰ একেবাৰে শেষৰটো খবৰলৈ। এই শেষৰটো খবৰত আছে খেল জগতৰ পৰা। পেৰিছত ফ্ৰেঞ্চ অ'পেন 2026 আৰম্ভ হৈ গৈছে। বৰ্তমান ৱৰ্ল্ডৰ নম্বৰ 1 মহিলা খেলুৱৈ আলিয়ানা চুবালাংকাই তেওঁ প্ৰথম ৰাউণ্ডৰ মেচখন সহজে জিকিছে। তেওঁ ডিঙিত দুডাল ডাঙৰ হীৰাৰ হাৰ পিন্ধি খেলিছিল আৰু কৈছিল যে লুকিং গুড হেল্পছ হাৰ পাৰফৰ্ম বেটাৰ। যোৱা বছৰ চেম্পিয়ন কোকো গল্ফেও প্ৰথম ৰাউণ্ডত জয়লাভ কৰিছে, কিন্তু পুৰুষৰ শাখাত এটা চেট দেখিবলৈ পোৱা গৈছে যে ডেনিয়েল মেডভেডেভে প্ৰথম ৰাউণ্ডতে হাৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈ গৈছে। ইয়াৰ লগত আমি ষ্টেটিকৰ কিছুমান পইণ্ট চাওঁ। হওক টেনিছৰ পৰা প্ৰায় প্ৰশ্ন আহে, গতিকে
এইখিনি জানি থোৱা হওক যে বছৰত 4খন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট হয়। প্ৰথম অষ্ট্ৰেলিয়ান অ'পেন হাৰ্ড কোৰ্টত খেলা হয়। ফ্ৰেঞ্চ অ'পেন ৰনাল্ড গ্ৰছ বুলি কয় ক্লে কোৰ্টত খেলা হয়। উইম্বলেডন গ্ৰাছ কোৰ্টত খেলা হয়। US অ'পেন হাৰ্ড কোৰ্টত খেলা হয়। প্ৰেক্টিছ কুৱেশ্যন এইটো যে গ্ৰেণ্ড শ্লেম টেনিছ টুৰ্ণামেণ্টছৰ বিষয়ে কোনটো শুদ্ধ? ষ্টেটমেণ্ট 1 এই 4খন প্ৰতিযোগিতাৰ মাজত এটা shared government structure আছে। ষ্টেটমেণ্ট 2 14 বছৰৰ ওপৰৰ সকলো ইণ্টাৰনেশ্যনেল ৰেংক খেলুৱৈৰ বাবে ই অ'পেন থাকে। ষ্টেটমেণ্ট 3 এজন খেলুৱৈয়ে কিমানখন ৱাইল্ড কাৰ্ডছ পাব পাৰে তাৰ এটা লিমিটেশ্যন থাকে। ইয়াৰে সঠিক উত্তৰটো হ'ব ষ্টেটমেণ্ট 1, 2 and 3 অৰ্থাৎ আটাইকেইটাই শুদ্ধ। গ্ৰেণ্ড শ্লেমৰ নিয়ম অনুসৰি এই আটাইকেইটাই উক্তি শুদ্ধ। তেওঁলোকৰ এটা যুটীয়া বৰ্ড আছে, বয়সৰ সীমা আছে আৰু ৱাইল্ড কাৰ্ডৰো নিৰ্দিষ্ট নিয়ম আছে। বন্ধুসকল, ইয়াৰ লগতে আজি আমাৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ছেশ্যনটো ইয়াতে সামৰণি মাৰিছোঁ আৰু আশা কৰিছোঁ যে আমাৰ এই ভিডিঅ'ৰ আশে আপোনালোকৰ SSC, APSC আৰু অন্যান্য পৰীক্ষা প্ৰিপেৰেশ্যনত সহায় কৰিছে। ধন্যবাদ।